হয় বৰ্তমান আমি উপস্থিত আছো সদাব্যস্ত গড়আলিত আজিকে গড়আলিত আমি আজি উপস্থিত হৈছো আজি নৱমী দিনাখনি গতিকে কালি পৰখিৰ পৰা ধৰি লৈ যি আজি মানে কিনকিনিয়া বৰষুণৰ পৰা আজি পূজা মহোৎসৱ শাৰদীয় দুৰ্গা পূজা উৎসৱ গতিকে দুৰ্গা পূজা উৎসৱৰ কোনো জনসমাগম হোৱা নাছিলে কিন্তু আজি অকণমান বতৰ ফৰকাল হোৱাৰ পাছতেই আজি এই যোৰহাটৰ গড়আলি সদাব্যস্ত যোৰহাট গড়আলিত এটা মানে পৰিৱেশ সৃষ্টি হৈছে মোৰ কেমেৰা পাৰ্চনক মই দেখুৱাব বিচাৰিছো যে জনসমুদ্ৰ হৈ গৈছে গতিকে আজি এই জনসমুদ্ৰ এই কাৰণে হৈ গৈছে যে অকণমান বতৰটো ফৰকাল গতিকে গোটেই সম্পূৰ্ণ জনসমুদ্ৰ হৈ গৈছে আৰু এটা কথা আমি ক'ব বিচাৰিছো যে বৰ্তমান যি কোভিড-19 যি ভয়াৱহতা সৃষ্টি কৰি আছে গতিকে সেই কোভিড-19ৰ ভয়াৱহতাৰ সৃষ্টিক আজি ধৰি লওক আজি যি সামাজিক দূৰত্ব কিন্তু সামাজিক দূৰত্বৰ কোনো ইয়াত আমি মানে প্ৰভেদ দেখিবলৈ পোৱা নাই তাৰ কথাও আমি জানিব পাৰিছো কিন্তু যোৰহাট প্ৰশাসনে এটা কথা কৈ আছিলে যে বৰ্তমান মুহূৰ্তত মাস্ক পৰিধান কৰাটো গতিকে মাস্ক পৰিধান কৰাটো আমি কিছুমান মুহূৰ্তত আমি দেখিবলৈ পাইছো কিছু সংখ্যক লোকে এতিয়া বৰ্তমান মুহূৰ্তলৈ মাস্ক পৰিধান কৰা নাই আৰু যোৰহাট প্ৰশাসনে এটা কথা কৈ দিছিলে যে 7খন জিলা যেহেতু 7খন জিলা যোৰহাট আৰু যোৰহাটৰ পৰা ধৰি লৈ ডিব্ৰুগড় যোৰহাট ডিব্ৰুগড়কে ধৰি লৈ গুৱাহাটী মেট্ৰ'কে ধৰি লৈ 7খন জিলা যি কোভিড-19ৰ ভয়াৱহতা সৃষ্টি কৰাৰ লগে লগে এটা অধিসূচনা জাৰি কৰিছিলে কিন্তু তাৰ পাছতে কালি পৰহি আমি দেখিবলৈ পোৱা গৈছিলে যে যোৰহাট প্ৰশাসনে মাস্ক আৰু চাবোন চেনিটাইজাৰ বিতৰণ কৰিছিলে কিন্তু আজি তাৰ পাছতো কিছু সংখ্যক লোকক আমি দেখিবলৈ পোৱা গৈছে যে বৰ্তমান মুহূৰ্তলৈকে মাস্ক পৰিধান কৰা নাই আৰু তাৰ বিপৰীত স্বৰূপে আমি এটা কথাই ক'ব বিচাৰিছো যে যি সামাজিক দূৰত্ব কোনো আজি সেই কোভিড-19ৰ যি সামাজিক দূৰত্ব এতিয়া বৰ্তমান আমি দেখিবলৈ পোৱা নাই মোৰ কেমেৰা পাৰ্চনক আমি JPR যি জনসমুদ্ৰ গতিকে সেই জনসমুদ্ৰক আমি দেখুৱাব বিচাৰিছো যে ৰাইজ যিদৰে ওলাই আহিছে স্বতঃস্ফূৰ্তভাৱে যিদৰে ৰাইজ ওলাই আহিছে আমি কিছু ব্যক্তিৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম গতিকে আমাৰ প্ৰশাসনৰ লোকসকলো আছে গতিকে আমাৰ প্ৰশাসনৰ লোকসকলৰ পৰা আমি অকণমান জানিব বিচাৰিম দাদা যিহেতু বৰ্তমান যি কোভিড-19ৰ ভয়াৱহতা চলি আছে তাৰ মাজতো আমাৰ যোৰহাট প্ৰশাসনে পৰহি দিনা আমি দেখিবলৈ পাইছিলোঁ যে মাস্ক বিতৰণ বা চাবোনৰকে ধৰি লৈ বিভিন্ন আমাৰ সজাগতামূলক এটা কৰি দিছিলে তাৰ মাজত কালি পৰহি আমি কোনো যি জনসমাগম দেখিবলৈ পোৱা নাই কিন্তু আজি দেখিবলৈ গৈছে কি ক'ব ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে দুৰ্গা পূজাৰ উপলক্ষে আমি দেখা পোৱা গৈছে যে মাস্ক পৰিধান কৰিছে মাস্ক পৰিধান কৰি তেওঁলোকে পূজাৰ উপলক্ষে পূজা উপভোগ কৰিবলৈ ওলাই আহিছে হয় আমি এটা কথা স্পষ্ট কৰিব বিচাৰিছো যে যোৰহাট প্ৰশাসনে যি প্ৰশাসনৰ তৰফৰ পৰা এটা চোকা নজৰ ৰাখিছে গতিকে যিসকল লোকে মাস্ক পৰিধান কৰা নাই বা কিবা কৰা নাই তেখেতসকলক এটা শাস্তিমূলক হিচাপেও এটা পদক্ষেপ ল'বলগীয়া হৈছে গতিকে আমি এটা কথাই ক'ব বিচাৰিছো যে কালি পৰহি যি দুৰ্গা মহোৎসৱৰ যি দুৰ্গাৰ পূজাৰ যি কোনো জনসমাগম দেখিবলৈ পোৱা যোৱা নাছিল কিন্তু আজি নৱমীৰ দিনা শেষৰ ৰাতি এটা যোৰহাটৰ গড়আলি সদাব্যস্ত যোৰহাটত জনসমুদ্ৰ হৈ দেখিবলৈ পোৱা গৈছে আমি এগৰাকী বাইদেউ আছে বাইদেউৰ লগত কিছু কথা পাতিবলৈ চেষ্টা কৰিম বাইদেউ যিহেতু 7-8 মাহ লকডাউনৰ পাছত ধৰি লওক এতিয়া বৰ্তমান আজি দুৰ্গা উৎসৱ আজি 2-3 দিন হৈ গ'ল কিন্তু কালি পৰহি বৰষুণৰ বাধা বিঘিনিক হয়তো ৰাইজসকল ওলাই আহিব পৰা নাছিল আজি আপোনাক স্বতঃস্ফূৰ্ত হৈ আহিছে যোৰহাটৰ ৰাজপথত এটা জনসমুদ্ৰ হৈ গৈছে কি ক'ব বিচাৰে ভালে লাগিছে আশা কৰা নাই যে বৰষুণ কমি যাব সেইটো কাৰণে ভয় খাইছে না যি কোভিড-19ৰ যি ভয়াৱহতা হৈ আছে তাৰ কাৰণে ভয় খাইছে নাই আপোনালোকে না এইটোতো ভয় অলপ থাকিবই তথাপিও বছৰত এবাৰ সেইকাৰণে ওলাই আহিছোঁ কিন্তু আজি যি যোৰহাটৰ ৰাজপথত যি গড়আলি সদাব্যস্ত ৰাজপথত জনসমুদ্ৰ হৈ পৰিছে তাক লৈ যি কোনো সামাজিক দূৰত্ব মানি চলা নাই তাক লৈ আপোনালোকে কি ভয় খোৱা নাই অলপমান ভয় খোৱাৰ কথাই আছে তথাপিতো আপোনালোক তাৰ পাছতো ওলাই আহিছোঁ হয় এই দুৰ্গা মহোৎসৱ হয়তো বছৰেকৰ মূৰত এবাৰেই আহে গতিকে এবাৰ অহাৰ পাছত হয়তো যি কোভিড-19 সেই কোভিড-19 যি ভয়াৱহতাৰ পাছতো তেখেতসকলে কোনো মানে সংক্ৰাম নকৰি পেলাই তেখেতসকলে ওলাই আহিছে গতিকে আমি তাৰ মাজত আমি দেখুৱাব বিচাৰিছোঁ এয়া আমাৰ ওচৰত আছে প্ৰশাসনী মণ্ডল গতিকে এই প্ৰশাসনী মণ্ডলেও তেখেতসকলে আমাৰ যি যোৰহাট জিলাৰ প্ৰশাসনী মণ্ডলে তেখেতসকলে এটা সুন্দৰভাৱে যি প্ৰশাসনিক ব্যৱস্থাটো এটা কটকটীয়া নিৰাপত্তা বেষ্টনীত ৰাখিছে গোটেই যোৰহাটৰ সমুদ্ৰ পৃষ্ঠ গতিকে আমি দেখাব বিচাৰিছোঁ যে আজি বৰ্তমান যোৰহাটৰ যি ৰাজপথত যি গড়আলিৰ যি ৰাজপথত যি জনসমুদ্ৰ হৈ পৰিছে তাক লৈ আমি দিনুজ অসমৰ দৰ্শকসকলক আমি দেখাব বিচাৰিছোঁ গতিকে কালি পৰহিলৈকে হয়তো কোনো 2-এজনৰ বাদে বেলেগ ব্যক্তি ওলাই অহা নাই কিন্তু আজি নৱমীৰ দিনা